ওদালগুৰিৰ 64 নং পানেৰী বিধানসভা সমষ্টি তথা নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ 3 নং টেংকি বস্তিত অৱস্থিত নালানৈ দলংখন যোৱা 5 বছৰ পূৰ্বে বানে উটুৱাই নিছিল, যাৰ ফলত অঞ্চলবাসী সম্পূৰ্ণ দুটা ভাগত বিভক্ত হোৱাৰ লগতে বিচ্ছিন্ন হৈ পৰিছিল যাতায়াত ব্যৱস্থা। কিন্তু নিৰ্বাচনৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ তথা বৰ্তমানৰ স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীৰ লগতে স্থানীয় পাৰিষদ সঞ্জিত তান্তিয়ে দলং নিৰ্মাণ কৰি দি ৰাইজৰ সমস্যা দূৰ কৰিব বুলি কথা দিছিল যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল দলংখন। বছৰ বছৰ ধৰি অঞ্চলবাসীয়ে ভোগ কৰি আহিছে জমৰ যাতনা। উপায়হীন ৰাইজে বিপদ সংকুলভাৱে নৈ বুকুৱে কৰি আহিছে অহা যোৱা। আনহাতে বাৰিষা আহিলেই ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা তথা উফন্দি উঠা পানীৰ ফলত বহুদিনলৈ বন্ধ হয় ছাত্ৰ ছাত্ৰীৰ স্কুল কলেজ যোৱা। কেতিয়াবা নৈ বুকুৱে কান্ধত তুলি কঢ়িয়াব লাগে ৰোগীক। সকলোবোৰ কথা স্থানীয় প্ৰতিনিধি বিশ্বজিৎ দৈমাৰী আৰু সঞ্জিত তান্তিক অৱগত কৰিছিল যদিও কাণ সাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ, যাৰ ফলত ৰাইজে ওলাই আহি বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু পাৰিষদ সঞ্জিত তান্তিৰ বিৰুদ্ধে নৈ বুকুত আহি প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ দলং বনাই দিয়া নাই, এইবাৰ ভোট খুজিব আহিলে আমি খি দিম। এইবাৰ এইটো আমাৰ এয়া 3 নম্বৰ টেংকি বস্তিতে আছে। সমষ্টি আমাৰ ভেৰগাঁও সমষ্টি। ভেৰগাঁও হয় এতিয়া। বিশ্বজিৎ দৈমাৰী হয়। ভোটৰ আগত আহে আৰু ভোট যোৱাৰ পাছত নাহে। এতিয়া অহা নাই, এতিয়া অহা নাই। আমাক এতিয়া দলংখন বনাই দিব লাগে। অহা যোৱা মানে আমাৰ ল'ৰা ছোৱালী বহুত অসুবিধাত পৰে। বোকা লৈ পেলাই থবা আহিব লাগে বা মতা মানুহখিনি লাগে ধৰি পেলাই পাৰ কৰাব লাগে, এইখিনিয়ে আৰু। বেমাৰ আজাৰ হ'লেতো মৰিয়ে যায় আমাৰ ইয়াতে। মৰিয়ে পানীত পাৰ কৰাব নোৱাৰে। কেনেকৈ গাড়ী অহা যোৱা কৰিব? মৰিয়ে ঠেলাত আনংতে জীৱনে যায়, সেনেকুৱা হৈ পৰে আৰু। পাত্তা নিদিয়ে। ভোটৰ সময়ত আহে। সঞ্জিত তান্তি আমাক সেনেকৈ চিনি নাপাওঁ। নাই চিনি নাপাওঁ, দেখা নাই। আমি বিশ্বজিতকে দিছোঁ। সমাধান হোৱা নাই। আৰু ভোটৰ আগত আহি পেলাই কয় বহুত কথা, কিন্তু এতিয়া যে আমাক চোৱা নাই, সেইটোৱে আৰু আমাৰ আহিব লাগে। বিশেষকৈ একো বস্তু খোজা নাই, আমাক দলংখন লাগে, এইটোৱে আৰু অসুবিধা হয়। দলংখন লাগে। আহি আছে। আমি ভোট নিদিওঁ। ঠাই অনুৰোধ জনাম আমাৰ বিশ্বজিৎ ছাৰক যাতে আমাৰ দলংখন বনাই দিয়ে, এইখিনিকে মই ক'ম আৰু। আমাৰ এই নালা নদীৰ 3 নম্বৰ টাংকি বস্তি দিয়ে অহা যোৱা কৰা দলং এইখন হয়। আমাৰতো বহুতে অসুবিধা হয়। এনেকৈ মানে ল'ৰা ছোৱালী কলেজত যায়, কেতিয়াবা পৰীক্ষা থাকে, পৰীক্ষাত এনেকৈ যদি পানী বেছি হৈ যায় তেতিয়াহ'লে পাৰ হ'ব নোৱাৰে, তেতিয়া পৰীক্ষা দিব যাব নোৱাৰে। সেনেকৈ আমাৰ বহুত অসুবিধা হয়। ইফালে আমাৰ বজাৰ সমাৰ গোটেইখিনি আমাৰ ইফালে ডিমাকুচি বজাৰত যাব লগা হয়। এনেকৈ মানে বহুত মানে সমস্যাৰ অসুবিধা হয় আৰু আমাৰ। 5 বছৰমান হ'ল ভাঙা হয়। আগতেতো যেনতেন যাব পৰা আছিল, এতিয়া বেছিকৈ বেয়া হৈ গ'ল। 5 বছৰমান হ'ল একে যাবাই নোৱাৰে আৰু। এইবাৰ আমি এটাই মানে ডিচিশ্যন লৈ লৈছোঁ যে যিহেতু BTC ইলেকশ্যন আহি আছে আৰু BTC ইলেকশ্যনৰ আগত যদি কোনো দলং যদি নহয়, তেতিয়াহ'লে কোনো চৰকাৰে নহওক কিয় আমি ভোট বৰ্জন কৰিবলৈ এইখিনি জনতাই সকলোৱে মিলি মানে এটা ডিচিশ্যন লৈছোঁ। আৰু ডিচিশ্যনত এটাই মতামত আহিছে যে যদি কোনো ধৰণৰ দলং যদি সুবিধা নহয় তেতিয়াহ'লে ভোট বৰ্জন কৰাটো বাধ্যতামূলক হ'ব। এইটো লগভগ 5 years আগত ভাঙিছে। এই ৰাস্তাটো হৈছে ইফালে গোটেইখিনি ওলাই যায়, যেনেকুৱা ডিমাকুচি হওক টংলা হওক, এইটোৱে মূল পথ হৈছে। আৰু এইফালে 4-5খনমান গাঁও আছে। আৰু লগভগ ভোট ইয়াতে 1500+ হ'ব। আৰু
নদীখনৰ কি নাম আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে এই নদীখনৰ নাম হৈছে নলা নদী আৰু এই নদীখন অৱস্থিত আছে 3 নম্বৰ টেংকি বস্তিত আৰু এই নদীটো চেপ থকাৰ কাৰণে মানে সৰু সেইকাৰণে যিমানখিনি ভূটানৰ পৰা বৈ অহা পানী সব সেই নদীতে আহে আৰু চেপ ঠেক থকাৰ কাৰণে পানীটো বহুত ওপৰলৈ উঠি আহে তো সেই সময়ত যিহেতু এইফালে সেই সময় আমি ইয়াতে এটাই নিৰ্ভৰ কৰি আছোঁ যিমান জনসাধাৰণ আছোঁ আমি এটাই ওপৰত নিৰ্ভৰ আমাৰ ইনকাম ৰাস্তাটো হৈছে চাহপাতৰ কাৰণে আমি ইয়াৰ পৰা চাহপাত বেলেগ ফেক্টৰীত অন্য জাগাত সেইফালে ডিমাকুচি হওক চোৱালা হওক আমি সেইফালে যোগান ধৰিব লগা হয় যাওঁ কেঁচা পাতটো লৈ যাবৰ কাৰণে ইয়াৰ পৰা বহুত অসুবিধা তাৰ লগতে আপোনালোকে নিশ্চয় জানে যে ভৱিষ্যতে উঠি অহা ভৱিষ্যতৰ কাৰণে ষ্টুডেণ্টছবিলাক কোনো ধৰণৰ ইয়াতে পাৰ হ'বৰ কাৰণে সুবিধা নাই মেইন এইটোৱেই হৈছে মেইন ৰাস্তা একমাত্ৰ ৰাস্তা এইটোৱেই হৈছে আৰু এইটোৰ কাৰণে যদি ইয়াৰ পৰা পাৰ হ'ব নোৱাৰে তেতিয়াহ'লে কিন্তু স্কুলত যাব তেওঁলোকে নোৱাৰে আৰু নোৱাৰাৰ কাৰণে যদি কাৰোবাৰ একদম বাধ্যতামূলক যদি যাবই লগা হয় ষ্টুডেণ্টৰ তেতিয়াহ'লে আমাৰ পেৰেণ্টছবিলাকে কি কৰোঁ আমি সেই ষ্টুডেণ্টছক কান্ধক লৈ ফালে 2জন হওক 3জন হওক 4জন হওক যিমানখিনি ষ্টুডেণ্টছ আছে সকলোৰ যদি পেৰেণ্টছ নাই কিছুমান হ'লেও যাব লগাই থাকে না এক্সাম থাকিব পাৰে তেতিয়াহ'লে ইয়াতে কান্ধত লৈ আমি পাৰ কৰিছোঁ আৰু তাৰ লগতে সেই সময়তে যদি কোনো এটা যদি পেচেণ্ট ওলাই যায় বেমাৰী যদি ওলায় তেতিয়াও তাক আমি এই ভাৰ কৰি ফালে এনেকুৱা পাৰ কৰিছোঁ ইয়াতে পেচেণ্টটো যদি পাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁ মৃত্যুমুখত নিশ্চয়কৈ পৰিব সেইকাৰণে আমি তেওঁক যদি বাচাব লগা হয় তেতিয়াহ'লে ইফালেদি আমি পাৰ কৰোঁ ভাৰ কৰি ফালে আৰু সেইকাৰণে আমাৰ মূল দাবী এইবাৰ দলঙৰ আগত যদি আমাৰ ইলেকশ্যনৰ আগত যদি BTC ইলেকশ্যনৰ আগত যদি দলং নহয় তেতিয়াহ'লে ৰাইজে ভোট বৰ্জন কৰিব আৰু ৰাইজৰ ডিমাণ্ড হৈছে লাগিবই দলংখন লাগিবই যেহেতু স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী বা আপোনালোকৰ EM বা BTC পাৰিষদ সঞ্জিত কান্তি তেখেতসকলে আপোনালোকৰ সমস্যাৰ বুজ ল'ব আহেনে মানে কি হৈছিল যোৱা ইলেকশ্যন আছিল যোৱা ইলেকশ্যনৰ সময়ত ইলেকশ্যনৰ আগে কিন্তু আহিছিল সেইফালেও দলংখন চাই গৈছে চাই যোৱাৰ পাছত কৈছে যে তেওঁলোকেতো প্ৰতিশ্ৰুতি আমাক বহুত দিছিল তাৰপাছত দিয়াৰ পাছত কৈছিল যে দলংখন একদম বনাই দিম আমি ইলেকশ্যনৰ আগত বনাই দিম এবাৰ তাৰপাছত যেতিয়া ইলেকশ্যন কাক চাপি আহিল এবাৰ ভোটত জিতাই দিয়ক মোক EM হ'ব দিয়ক মোক MCLA হ'ব দিয়ক তেতিয়া আমি এইখিনি ৰাইজ যিমান ভোটাৰ আছে সব তেওঁকে আমি ভোট দিছিল ইয়াৰ পৰা আমি নিজে ভোট দিছোঁ তেওঁক তাৰপাছত কি হৈছিল ভোটটো যেতিয়া শেষ হ'ল তাৰপাছত দেখোন আমি তেওঁৰ ঘৰত গৈছোঁ লগ ধৰিবৰ কাৰণে তেওঁ কিন্তু আমাক আওকাণ কৰিছে কোনোদিনা ধ্যানে দিয়া নাই গুৰুত্ব নিদিয়ে আৰু বিশ্বজিৎ ডাঙৰীয়া আছে তেওঁতো অধ্যক্ষ হৈও কিন্তু আমাৰ নিজৰ সমষ্টিত তেওঁ কিন্তু একো ধৰণৰ আমাৰ সাধাৰণ কাম কৰি দিয়া নাই আজিলৈকে এইটো হ'ল এটা সাধাৰণ কাম দলংটো হোৱাটো ইমান ডাঙৰ কাম নহয় টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24